নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। বন্ধুসকলে মোক কমেণ্ট কৰিছিলে দাদা আমাৰ ৱেবছাইটৰ লিংকটো লাগে আৰু ৱেবছাইটটো কোনটো ৱেবছাইটত গৈ এপ্লাই কৰিব সেই সম্পৰ্কে আজি আপোনালোকক জনাই দিম। বন্ধুসকল এইটো চাব পাৰিছে ডাইৰেক্টৰী অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, এইটো মাৰিব আপোনালোকে আৰু ৱেবছাইটটো তলত দেখা পাইছে education.boroland.gov.in। তো এই ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব, ভালকৈ স্ক্ৰীনশ্বটটো মাৰি লওক আৰু এইটো আপোনালোকে চাৰ্চ কৰি দিলে পাই যাব। ঠিক আছে, এইটো হোম পৰ্টেলত আহিব আপোনালোকে। ইয়াত আপোনালোকৰ প্ৰমোদ বড়ো ছাৰৰ ফটো এটা থাকিব, আপোনালোকে পাই যাব। এইটো চাব পাৰিছে আৰু এইটো স্ক্ৰল কৰি পেলাই তলত যাব। তলত এইটো ন'টিফিকেশ্যনকেইটা কি আহিছে আৰু ইয়াত আপোনালোকে চাব পাৰিছে LP টেট ৰিক্ৰুটমেণ্ট ফৰ LPUP ৰেজিষ্টাৰ বুলি অপশ্যন এটা আছে। ইয়াত গৈ পেলাই আপোনালোকে ক্লিক কৰিব লাগিব। তলত এইবোৰ একো নাই, তলত গৈ আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। পিছত আপোনালোকৰ পেজ এটা খোল খাব। ইয়াত আপোনালোকৰ পোনপ্ৰথমে আপোনালোকৰ নিউলি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নতুনকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব। যদি আপোনালোকে আগত যদি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়া দিব পাৰে। অলৰেডি ৰেজিষ্টাৰটোত ক্লিক কৰি আপোনালোকে লগ ইন কৰিব পাৰিব। যিহেতু আমি আগত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, গতিকে নতুনকৈ আমি নেম ভৰাম, ইমেইল ID দিম, ফোন নম্বৰ দিম, পাছপৰ্ট দিম, কনফাৰ্ম পাছপৰ্ট দি ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে তাৰপিছত লগ ইনৰ অপশ্যনত ক্লিক কৰিব। ঠিক আছে, লগ ইনত অপশ্যন ইমেইল ID আৰু পাছপৰ্টটো দিব। তাৰপিছত লগ ইন কৰাৰ পিছত আপোনালোকৰ যিবোৰ ইনফৰ্মেশ্যন আছে, ধৰি লওক মই আপোনালোকক অলপ আগতে এটা ভিডিঅ'ৰ জৰিয়তে কৈছোঁ যে কি ডকুমেণ্ট দিব লাগে। আপোনালোকৰ নাম লাগিব, নাম দিয়াৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ, তাৰপিছত ধৰি লওক আপোনালোকৰ টেটৰ মাৰ্ক, এই গোটেইখিনি ডিটেইলছ সোমাব লাগিব। আৰু এটা সোমাই পেলাই যদি ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কিবা প্ৰিফাৰেঞ্চৰ মানে প্ৰয়োজন হয় আপোনালোকক জনাই দিম। আপোনালোকে চাই ল'ব ভালকৈ, যোনটো ডিষ্ট্ৰিক্ট বেটাৰ হয় আপোনালোকে দিব। আৰু বন্ধুসকল আপোনালোকে এপ্লাই কৰাৰ সময়ত একদম সাৱধান হ'ব। অলপ ভুলৰ কাৰণে আকৌ মানে বস্তুবোৰ পৰিৱৰ্তন হ'ব পাৰে আৰু এইবোৰ অফিচিয়েল ৱেবছাইটত কিছুমান অলপ এক দুটা মানে চাৰ্ভাৰ প্ৰব্লেমো থাকে। গতিকে আপোনালোকে পাছতে মোৰ হিচাপে ৰাতিপুৱা সময়ত বা ৰাতি এপ্লাই কৰক, আবেলি সময়তো কৰিব পাৰে, তেতিয়া মানে চাৰ্ভাৰ প্ৰব্লেমটো নহয়, চাৰ্ভাৰটো বহুত ধুনীয়া থাকে। ঠিক আছে, গতিকে সকলোকে যিসকল মানে ইয়াৰ কাৰণে প্ৰযোজ্য আছে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰক। আৰু নতুনকৈ কিবা যদি আপডেট আহে আপোনালোকক জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আপডেটটো পাই যাব। ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।